Hi friends, welcome back to my YouTube channel. তোমালোকে এইদৰে এখন লিষ্ট দেখিবলৈ পাইছা আৰু বহুতে কনফিউজ হৈ আছে যে মোৰ ডকুমেন্ট ভেৰিফিকেশন হোৱাই নাই আৰু আমাৰ ডিস্ট্ৰিক্টত 11 বা 12 তাৰিখে এইচএস স্কুটিসমূহ বিতৰণ কৰা হ'ব ডিস্ট্ৰিবিউশন কৰা হ'ব তোমালোকে এই লিষ্টখনত কি আছে নো তোমালোকৰ এই লিষ্টখনত কি ধৰণে হ'ব এই লিষ্টখন কি কাৰণে দিয়া আছে সকলোখিনি তোমালোকক স্টেপ বাই স্টেপ বুজাই দিম যদি ভিডিওটো ভাল লাগে তেন্তে সকলোৱে লাইক এটা কৰি দিবা আৰু চেনেলটোলৈ যদি নতুনকৈ আহিছা তেন্তে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা কিয়নো এই ধৰণৰ ইম্পৰ্টেন্ট ভিডিওসমূহ এই চেনেলটো দি থকা হয় তোমালোকৰ এই লিষ্টখনত তোমালোকৰ কোন তাৰিখে কোন ডিস্ট্ৰিক্টত এই ইনোগ্ৰেশন প্ৰগ্ৰামটো হ'ব ইয়াত বাইসাইকেল স্কুটি আৰু আনন্দৰাম বৰুৱা এইকিটা বিষয় আলোচনা কৰিম তোমালোকৰ যোনটো ডিস্ট্ৰিক্টৰ হয় তোমালোকে সেই ডেটটো তোমালোকে মনত থৈ দিবা সেইদিনাখন তোমালোকৰ ডিস্ট্ৰিক্টত ইনোগ্ৰেশন প্ৰগ্ৰামটো আৰম্ভ হ'ব যে কি হয় প্ৰথম দিয়া আছে বজালি দিয়া আছে 11 ডিসেম্বৰ দিয়া আছে আৰু বাক্সা দিয়া আছে 12 ডিসেম্বৰ বৰপেটা দিয়া আছে 16 ডিসেম্বৰ বিশ্বনাথ দিয়া আছে 11 ডিসেম্বৰ বঙাইগাঁও দিয়া আছে 11 ডিসেম্বৰ কাছাৰ দিয়া আছে 17 ডিসেম্বৰ চৰাইদেউ দিয়া আছে 11 ডিসেম্বৰ চিৰাং দিয়া আছে 17 ডিসেম্বৰ দৰং দিয়া আছে 19 ডিসেম্বৰ ধেমাজি দিয়া আছে 13 ডিসেম্বৰ ধুবুৰী দিয়া আছে 17 ডিসেম্বৰ ডিব্ৰুগড় দিয়া আছে 18 ডিসেম্বৰ তোমালোকৰ যোনটো ডিস্ট্ৰিক্টৰ হয় তোমালোকে হেতু মনত থৈ দিবা আৰু তোমালোকৰ সেই তাৰিখে তোমালোকৰ ইনোগ্ৰেশন প্ৰগ্ৰামটো হ'ব এতিয়া ডিব্ৰুগড় 18 ডিসেম্বৰ ডিমা হাছা 11 ডিসেম্বৰ গোৱালপাৰা দিয়া আছে 16 ডিসেম্বৰ গোলাঘাট দিয়া আছে 15 ডিসেম্বৰ হাইলাকান্দি দিয়া আছে 18 ডিসেম্বৰ হুজাই দিয়া আছে 12 ডিসেম্বৰ যোৰহাট দিয়া আছে 11 ডিসেম্বৰ কামৰূপ দিয়া আছে 11 ডিসেম্বৰ কামৰূপ মেট্ৰো দিয়া আছে 11 ডিসেম্বৰ কাৰ্বি আলং দিয়া আছে 11 ডিসেম্বৰ কোকৰাঝাৰ দিয়া আছে 11 ডিসেম্বৰ লখিমপুৰ দিয়া আছে 14 ডিসেম্বৰ মাজুলী দিয়া আছে 16 ডিসেম্বৰ মৰিগাঁও দিয়া আছে 14 ডিসেম্বৰ নগাঁও দিয়া আছে 18 ডিসেম্বৰ নলবাৰী দিয়া আছে 11 ডিসেম্বৰ শিৱসাগৰ দিয়া আছে 19 ডিসেম্বৰ শোণিতপুৰ দিয়া আছে 11 ডিসেম্বৰ সাউথ সালামাৰা দিয়া আছে 18 ডিসেম্বৰ শ্ৰীভূমি দিয়া আছে 17 ডিসেম্বৰ তামুলপুৰ দিয়া আছে 13 ডিসেম্বৰ তিনচুকীয়া দিয়া আছে 13 ডিসেম্বৰ উদালগুৰি দিয়া আছে 17 ডিসেম্বৰ আৰু ৱেষ্ট কাৰ্বি আলং দিয়া আছে তোমালোকৰ 16 ডিসেম্বৰ ৱেষ্ট কাৰ্বি আলং 16 ডিসেম্বৰ তোমালোকৰ এইখিনি কি হয় তোমালোকৰ এতিয়া যোনটো ডিস্ট্ৰিক্টৰ হয় সেই ডিস্ট্ৰিক্টত তোমালোকৰ ইয়াত যোন তাৰিখে দিয়া আছে সেইদিনাখন তোমালোকৰ ইনোগ্ৰেশন প্ৰগ্ৰাম হ'ব এতিয়া বহুতে কনফিউজ হৈ আছে যে বহুতে তোমালোকে কমেন্ট কৰিবা এতিয়া কি হয় তোমালোকে বহুতে সুধিবা যে তোমালোকৰ মোৰ ডকুমেন্ট ভেৰিফিকেশন হোৱা নাই এতিয়া আমাৰ ডিস্ট্ৰিক্টত 12 বা 13 জুন তাৰিখত যোন ডিস্ট্ৰিক্টৰ হয় এতিয়া সেইদিনাখন মোৰ ডিস্ট্ৰিবিউশন কৰিব তেনেকুৱা কথা নহয় তোমালোকক বুজাই দিও ভালদৰে তোমালোকৰ কি হয় যোন ডিস্ট্ৰিক্টত যোন তাৰিখে দিয়া হৈছে সেইদিনাখন তোমালোকৰ জাস্ট ইনোগ্ৰেশন প্ৰগ্ৰাম এটা হ'ব তোমালোকৰ উদ্বোধন কৰিব এতিয়া আমুক তাৰিখে তোমালোকৰ এতিয়া তিনচুকীয়া ডিস্ট্ৰিক্টৰ হওক না বা যোৰহাট ডিস্ট্ৰিক্ট হয় মানে যোন ডিস্ট্ৰিক্টৰ হয় সেইদিনাখন তোমালোকৰ উদ্বোধন কৰিব তাত কি হয় তোমালোকৰ দুজন বা তিনজন কেজনমান ষ্টুডেন্টক এপ্ৰিচিয়েচন সাৰ্টিফিকেটখন প্ৰদান কৰি সেইদিনাখন তোমালোকৰ কেজনমান ষ্টুডেন্টক এইচএস স্কুটিসমূহ বিতৰণ কৰিব সেই ডিস্ট্ৰিক্টৰ মানে উদ্বোধন কৰি দিব তাৰ পিছতহে তোমালোকৰ লাহে লাহে এইচএস স্কুটিসমূহ বিতৰণ কৰিব তে তোমালোকে বহুতে ভাবি আছে যে এই লিষ্টখনত মোৰ ডকুমেন্ট ভেৰিফিকেশন হোৱাই নাই এই লিষ্টখনত নাম আহি গ'ল তেনেকুৱা কথা নহয় তোমালোকৰ সেই ডিস্ট্ৰিক্টত কেজনমান ষ্টুডেন্টক মাতি পিনে উদ্বোধন কৰিব তাৰ পিছতহে তোমালোকৰ সেই লাহে লাহে তোমালোকৰ প্ৰচেছসমূহ আৰম্ভ হ'ব ডকুমেন্ট ভেৰিফিকেশন হ'ব তাৰ পিছত তোমালোকৰ এই ইনোগ্ৰেশন প্ৰগ্ৰামত তেনেকৈ এতিয়া হ'ব তাৰ সেই নিচিনাকৈ তোমালোকৰ এপ্ৰিচিয়েচন সাৰ্টিফিকেটখন দিয়া হ'ব তাৰ পিছতহে তোমালোকে এইচএস স্কুটিসমূহ লাভ কৰিবা আৰু বহুত ষ্টুডেন্টৰ ডকুমেন্ট ভেৰিফিকেশনৰ কাৰণে কল আহি গ'ল বা মেছেজ আহি গ'ল আৰু তোমালোকৰ আহিলে নাই হেতু কমেন্ট কৰি জনাবাচোন আৰু তোমালোক কোন ডিস্ট্ৰিক্টৰ হয় হেতু কমেন্ট কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু তোমালোকৰ এতিয়া কি হয় এপ্ৰিচিয়েচন সাৰ্টিফিকেটখন এতিয়া ক'ত পাম তোমালোকে এই ধৰণে বহুতে কমেন্ট কৰি সুধিবা তোমালোকক কৈ দিছো যে তোমালোকৰ যেতিয়া ডকুমেন্ট ভেৰিফিকেশন হ'ব ডকুমেন্ট ভেৰিফিকেশন হোৱাৰ পাছত তোমালোকৰ কি হয় ডিস্ট্ৰিক্ট ওয়াইজত তোমালোকৰ ভাগ কৰি দিব যে 3খন 4খন বা কলেজ মিলাই পিনে এখন কলেজত তোমালোকৰ এখন মিটিং বা সভা আয়োজন কৰা হ'ব সেই সভাতে তোমালোকৰ এই এপ্ৰিচিয়েচন সাৰ্টিফিকেটখন দিয়া হ'ব পাৰে নাইবা তোমালোকৰ ডিলাৰটো দিয়া হ'ব পাৰে যদি ডিলাৰত নিদিয়ে সেই ভাগে তোমালোকৰ 3 বা 4খন কলেজ মিলাই পিনে এখন কলেজত তোমালোকৰ এই এপ্ৰিচিয়েচন সাৰ্টিফিকেটখন প্ৰদান কৰা হ'ব আৰু তোমালোকৰ এপ্ৰিচিয়েচন সাৰ্টিফিকেটখন প্ৰদান কৰাৰ পাছতহে তোমালোকে এই এইচএস স্কুটিসমূহ
স্কুটিসমূহ তোমালোকে লাভ কৰিবা যোনখন ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড এইখন পোৱাৰ পাছতহে তোমালোকে স্কুটিসমূহ লাভ কৰিবা আৰু এই লিষ্টখনত কি দিয়া আছে তোমালোকৰ যে কোন ডিস্ট্ৰিক্টৰ কি ডেট দিয়া আছে হেতু তোমালোকক বুজাই দিলো আৰু ইনগ্ৰেচন প্ৰগ্ৰেমত তোমালোকৰ কি হয় হেতু তোমালোকক বুজাই দিলো তোমালোকে বহুতে হুদি আছিলা বহুতে বুজি নাই পোৱা হৈছিলা তোমালোকে এই ডেটটো কি কিয় দিয়া আছে কোনো লোকেশন দিয়া নাই তোমালোকৰ এটো জাস্ট তোমালোকৰ ইনগ্ৰেচন প্ৰগ্ৰেমৰ কাৰণে তোমালোকৰ ডিস্ট্ৰিক্টত উদ্বোধন কৰিব তোমালোকৰ সেই ডিস্ট্ৰিক্টত উদ্বোধন কৰাৰ পাছতে তোমালোকে লাহে লাহে স্কুটিসমূহ লাভ কৰিবা যদি ভিডিওটো ভাল লাগিলে তেন্তে সকলোৱে লাইক এটা কৰি দিবা আৰু তোমালোকৰ এই চেনেলটোত স্কুটি ৰিলেটেড আপডেটসমূহ দি থকা হয় তোমালোকে কিবা যদি হুদিব আছে বা কিবা কনফিউজ লাগি আছে তেন্তে কমেন্ট কৰিবা মই তোমালোকক সকলোকে হেল্প কৰিবলৈ চেষ্টা কৰিম আৰু ভিডিওটো যদি ভাল লাগিলে তেন্তে সকলোৱে লাইক এটা কৰি দিবা